সামাজিকভাৱে অৰ্থনৈতিকভাৱে মানুহ সমানে আগুৱাই কিন্তু যাব লাগিব। অনাহাৰে ইয়াত কোনো ব্যক্তিয়ে হ'বলৈ কোনো নাহে, সেইটো আমি জানো। এইটো এটা মানে বাস্তৱ সত্য আমি মানি লোৱা ভাল। মানুহক খাবলৈ লাগিব। আপোনালোকৰ আইমাতৃ আমাৰ আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, সেইকাৰণে আমি দলৰ তৃণমূলৰ পৰা যাতে দল সংগঠন অতি সুদৃঢ় হয়, তাৰ কাৰণে আমি প্ৰতিটো সংগঠনৰ কাৰণে পুনৰকৈ আমি আকৌ সংগঠন আৰম্ভ কৰিছোঁ। তদুপলক্ষে আজি ধিং নগৰ সমিতিৰ আমাৰ অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত আমি আহি উপস্থিত হ'লোঁ আৰু ইয়াত আহি অতিকে আনন্দিত। প্ৰায় ৩০ শতাধিক মহিলাৰ এই জাগৰণ সভাখনত উপস্থিত হৈছে। নগাঁও জিলাত অসম মহিলা পৰিষদ পুনৰ অধিক শক্তিশালী কৰিবৰ কাৰণে আমি 29 তাৰিখে অধিৱেশন পাতিছোঁ। তাৰ কাৰণে আমি নগাঁও জিলাৰ 7টা সমষ্টিতে আমি জাগৰণ কৰিছোঁ। উদ্দেশ্য আমাৰ মহিলা পৰিষদ গঠনো আৰু আগন্তুক আমাৰ পাৰ্লিয়ামেণ্ট নিৰ্বাচন। সেই উদ্দেশ্য লক্ষ্য ৰাখি আজি আমি সভা কৰিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আমি আশাবাদী অসম গণ পৰিষদ দলে অনাগত ভৱিষ্যতৰ দিনবিলাকত অসম গণ পৰিষদক অতি শক্তিশালী ৰূপে ৰাইজৰ মাজত প্ৰতিষ্ঠা কৰিব পাৰিব।